মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। যিহেতু এইবাৰ চতুৰ্থ শ্ৰেণীৰ গণিত কিতাপখন সম্পূৰ্ণভাৱে সলনি হৈছে, সেইবাবে আমি চতুৰ্থ শ্ৰেণীৰ গণিত কিতাপখনৰ প্ৰতিটো পাঠ ভিডিঅ'ৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম। গতিকে আহা আমি পাঠ 1 আৰম্ভ কৰোঁ। পাঠ 1 সংখ্যা। বাপুকণৰ ফুলৰ খেতি। বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতিৰ ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাহকৈ আৰু ডাঙৰ খৰাহীবোৰত 100 পাহকৈ ফুল ধৰে। অৱশিষ্ট ফুলবোৰ থালত থয়। আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ। এতিয়া চোৱা, ইয়াত সৰু খৰাহী কেইটা আছে? এটা, দুটা, তিনিটা। সৰু খৰাহী তিনিটা আছে। সৰু খৰাহীত কেই পাহকৈ ফুল থয়? 10 পাহকৈ। তো 10 এটা, 10 দুটা, 10 তিনিটা। তিনিটা 10 হ'লে কিমান হ'ব? 30। আৰু অৱশিষ্ট বা থাকি যোৱা ফুল কেইপাহ বাপুকণে ক'ত থয়? থাল এখনত থয়। তো থাল এখনত থাকি যোৱা ফুল বা অৱশিষ্ট ফুল কেইপাহ আছে চোৱাচোন। এপাহ, দুপাহ, তিনিপাহ, চাৰিপাহ, পাঁচপাহ। 5 পাহ ফুল থালত আছে। আৰু ইয়াত 10, 10, 10, 10, 20, 30, 30 যোগ 5 কিমান হ'ব? 35। তোমালোকে ইয়াত সংখ্যাৰে 35 লিখিবা। তাৰপিছত আখৰেৰে ইয়াত লিখিবা 35। 35। ইয়াত চোৱা, ইয়াত ডাঙৰ খৰাহী হয়নে? ডাঙৰ খৰাহী কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। তাৰমানে 100, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা। আৰু থালত কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা। ডাঙৰ খৰাহী 6টা আছে। তো কিমান হ'ব? 600। থালত কেইপাহ ফুল আছে? 1, 2, 3, 4, 4 পাহ। 600 আৰু 4, 604। ইয়াত তোমালোকে লিখিবা 604। আৰু ইয়াত আখৰেৰে লিখিবা 604, 604, 604। তাৰ পাছৰ ছবিটোলৈ চোৱাচোন। ইয়াত ডাঙৰ খৰাহী কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা। 9টা ডাঙৰ খৰাহী আছে। গতিকে 100 100কে কেইশ হ'ল? 900 হ'ল। আৰু সৰু খৰাহী কেইটা আছে? এটা। 10 কেইটা হ'ল? এটা। 9টা 100, 10 এটা আৰু কেইটা কেইপাহ আছে থালত? 1, 2, 3। তো 900 আৰু ইয়াত 10 আৰু 3। 900, 10, 3 কিমান হ'ব? 10 আৰু 3 13 আৰু ইফালে 900, 913, 913। ইয়াত আখৰেৰে লিখিবা 913। চিন্তা কৰি লিখা। 520 পাহ ফুল থবলৈ কেইটা খৰাহী লাগিব? কিমানটা ডাঙৰ খৰাহী লাগিব আৰু কিমানটা সৰু খৰাহী লাগিব? 500 ডাঙৰ খৰাহীত 100 পাহ ফুল ধৰে। গতিকে ডাঙৰ খৰাহী কেইটা লাগিব? 5টা। 500, গতিকে 500ৰ কাৰণে 5টা ডাঙৰ খৰাহী লাগিব। আৰু 20 পাহৰ কাৰণে 2টা সৰু খৰাহী লাগিব। 990 পাহ ফুল থবলৈ কেইটা খৰাহী লাগিব? 990, 900 অৰ্থাৎ 100 কেইটা আছে? 9টা আছে। তো ডাঙৰ খৰাহী কেইটা লাগিব? 9টা লাগিব। আৰু 90 পাহ, 90, 9টা 10, 9টা 10। তো সৰু খৰাহী কেইটা লাগিব? সৰু খৰাহী 10 কেইটা আছে? 9টা আছে। গতিকে 9টা সৰু খৰাহী লাগিব। তলৰ চিত্ৰত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ আহা। ইয়াত চোৱা, কাঠিৰ মুঠা দিয়া আছে। এই মুঠাটোত কিমানডাল কাঠি আছে? 10 ডাল। এটা মুঠা 10 ডালৰ এটা মুঠা, 10 ডালৰ 2টা, 3টা, 4টা। 4টা 10ৰ মুঠা। আৰু খোলা কাঠি কেইডাল আছে? এডাল, দুডাল, 3ডাল, 4ডাল, 5ডাল, 6ডাল, 7ডাল খোলা কাঠি আছে। তো 10ৰ মুঠা 4, 40 হ'ল। খোলা কাঠি 7, 40 7 47। 47 আখৰেৰে লিখা হৈছে, ইয়াত সংখ্যাৰে লিখা হৈছে। তাৰ পাছৰ ছবিটোলৈ চোৱা। এইটো হৈছে 100ৰ মুঠা। আমি প্ৰথম চিত্ৰটোত পাইছিলোঁ। এইটো হৈছে 10ৰ মুঠা, এইটো 100ৰ মুঠা। আৰু ইয়াত 10ৰ মুঠা 10টা একেলগে বান্ধিছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। 10ৰ মুঠা 10টা একেলগে বান্ধিছে। 10ৰ মুঠা 10টা হ'লে কিমান হয়? 100 হয়। গতিকে ইয়াত একেলগে বান্ধিছে 10টা মুঠা। 100 মুঠা এটা, 100ৰ মুঠা 2টা, 3টা, 4টা, 5টা, 6টা। 6টা 100ৰ মুঠা হ'লে কিমান হ'ব? 600 হ'ব। আৰু ইয়াত খোলা কাঠি কেইটা আছে? এটা আছে। তো ইয়াত সংখ্যাৰে লিখিলে কেনেকৈ লিখিবা তোমালোকে? 601,
601 601 আখৰেৰে লিখিবা ইয়াত 6 লিখিবা তাৰপিছত 601 601 নেক্সট ছবিখনলৈ চোৱা 100 কেইটা আছে 1 2 3 4 5 6 7টা 100 আছে আৰু 10ৰ মুঠা কেইটা আছে 2টা আৰু খোলাকে কেইটা আছে 4টা 10 আৰু 4 24 724 গতিকে সংখ্যাৰে প্ৰথমতে লিখিবা 724 তাৰপিছত আখৰেৰে 724 নেক্সট ছবিখনলৈ চোৱা 100 কেইটা আছে 1 2 3 4 5টা 5টা 100 হলে কিমান হ'ব 500 আৰু ইয়াত চোৱা 10 কেইটা আছে 1 2 3 4 5টা 5টা 10 আছে 50 550 আৰু আখৰেৰে লিখিবা 550 নেক্সট ছবিখনলৈ চোৱা ইয়াত ডাঙৰ খৰাহী কেইটা আছে 1 2 3 4 5টা 6টা 7টা 8টা 9টা 10টা ডাঙৰ খৰাহী 10টা আছে তো 10টা ডাঙৰ খৰাহীত কিমান পাহ ফুল হ'ব 1000 আৰু 1000 হৈছে 999ৰ ঠিক পিছৰ সংখ্যা 999ৰ ঠিক পিছৰ সংখ্যাটোৱে হৈছে 1000 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটোৱে হৈছে 1000 1000ত কেইটা অংক আছে চোৱাচোন 1 2 3 4 4টা আছে গতিকে 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটোৱে হৈছে 1000 কাৰণ 999ত চোৱা কেইটা অংক আছে 1 2 3টা অংক আছে দৈনন্দিন জীৱনত 1000ৰ ব্যৱহাৰ চোৱা এই ফিল্টাৰত কিমান পানী ধৰে 1 নম্বৰ চিত্ৰটো কি দিয়া আছে এটা ফিল্টাৰ দিয়া আছে আৰু ইয়াৰ মূল্য কিমান মূল্য 1000 টকা গতিকে এই ফিল্টাৰটো কিনিবলৈ কিমান টকা লাগিব 1000 টকা লাগিব এয়া চোৱা 2 নম্বৰত কি দিয়া আছে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1001টা ঘোষা আছে ইয়াক হাজাৰী ঘোষা বোলা হয় কেইটা ঘোষা আছে 1000তকৈ এক বেছি গতিকে ইয়াক হাজাৰী ঘোষা বুলি কোৱা হয় আৰু চোৱা 1 কেজি বুলি লিখা থাকে এই ডগাটো তো 1 কেজি লিখা ডগাটো কিমান গ্ৰামৰ হয় 1000 গ্ৰাম 1000 গ্ৰাম ওজন কাৰ সমান 1 কেজিৰ সমান 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয় এইবিলাক হৈছে আমাৰ ডেইলি লাইফত 1000ৰ ব্যৱহাৰ কোনখন পাউৰুটি নিগনিটোৰ ওচৰত আছে 1000ত পাউৰুটি এটা আছে আৰু 2000ত পাউৰুটি এটা আছে মাজত সংখ্যাবিলাক আছে পৰা ইয়ালৈ আহিলে 1100 ইয়াত আহিলে 1200 ইয়ালৈ আহিলে 1300 1400 এনেকৈ বাঢ়ি গৈ 2000ত আৰু এটা পাউৰুটি আছে নিগনিটো কোনটো সংখ্যাত আছে 1300 এই সংখ্যাত নিগনিটো আছে হয়নে গতিকে এই বাকচৰ ভিতৰত লিখিবা তোমালোকে 1300 বুলি বাকচটোত লিখিবা এইটোৰ ওচৰত থকা পাউৰুটিখন কোনটো সংখ্যাত আছে নিগনিটো আছে 1300 আছে তো এই নিগনিটোৰ ওচৰত থকা পাউৰুটিখন কোনটো সংখ্যাত আছে তে নিগনিটোৰ ইফালে চোৱা ইফালেও পাউৰুটি আছে আৰু এইফালেও পাউৰুটি আছে কিন্তু ওচৰত কোনটো পাউৰুটি আছে তো চোৱা ওচৰত থকা বুলি ক'লে আমি কোনটো পাউৰুটি দেখা পাইছো এয়া এইখন পাউৰুটিতকৈ এই পাউৰুটিখন ওচৰত আছে গতিকে কিমান সংখ্যাত আছে 1000 গতিকে তোমালোকে ইয়াত কি লিখিবা 1000 চিন্তা কৰা ক নিগনিটো 1000 ছখত থাকিলে 1600 ক'ত আছে 1600 ইয়াত যদি নিগনিটো 1000 ছখত থাকিলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব 1016ত নিগনিটো থাকিলে 1000ত থকা পাউৰুটিখন ওচৰ হ'ব নে 2000ত থকা পাউৰুটিখন ওচৰ হ'ব যদি নিগনিটো 1000 ছখত থাকে তো ইয়াত যদি নিগনিটো থাকে আমি কোনটো ওচৰ দেখা পাইছো এইখন পাউৰুটি নে এইফালে 2000ত থকা পাউৰুটিখন 2000ত থকা পাউৰুটিখন ওচৰত আছে হয়নে ই ওচৰত আছে গতিকে ইয়াৰ আনসাৰটো হ'ব 2000ত থকা পাউৰুটিখন ওচৰ হ'ব ইয়াত 2000 লিখিবা খ নিগনিটো 1300ৰ বাহিৰে ইয়াৰ বাহিৰে তলৰ কোন কেইটা সংখ্যাত থাকিলে তলত কিছুমান সংখ্যা দিয়া আছে কোন কেইটা সংখ্যাত থাকিলে 1000ত থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব ঘেৰ দিয়া প্ৰথম সংখ্যাটো আছে 1200ত থাকিলে 1000ৰ থকা পাউৰুটিখন ওচৰ হ'ব নে নহ'ব হ'ব গতিকে ইয়াত ঘেৰ দিবা 1700 ইয়াত যদি নিগনিটো থাকে 1700ত তেতিয়াহ'লে 1000ৰ পাউৰুটিখন ওচৰ হ'বনে যদি ইয়াত থাকে 1000ৰ পাউৰুটিখন ওচৰ হ'বনে ইয়াত যদি নিগনি থাকে নিগনিটো ইয়াত যদি থাকে নহ'ব গতিকে ইয়াত ঘেৰ চিন দিব নালাগে
1400 ইয়াত যদি নিগনিটো থাকে, তেতিয়াহ'লে 1000 থকা পাউৰুটিখন উচ্চৰ হ'ব নে 2000 থকা পাউৰুটিখন উচ্চৰ হ'ব? 1000। গতিকে এইটোত ঘেৰ দিবা, 1400 ঘেৰ দিবা। 1800 থাকিলে 1000খন ওচৰ নহ'ব, নালাগে ইয়াত ঘেৰ দিবলৈ। 1900 ঘেৰ দিব নালাগে, কাৰণ 1900 ইয়াত আছে, ইয়াত থাকিলে নিগনিটো 1000 পাউৰুটিখন ওচৰ নহ'ব। অনুমান কৰি ফুলদোপা পাতবোৰৰ সৈতে মিলাও আহা। ফুলদোপা দিয়া আছে আৰু পাত 6 খিলা দিয়া আছে, ফুলৰ লগত পাত 8টানি মিলাবা। তোমালোকৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ সংখ্যা কিমান ল'ৰা ছোৱালী আছে তোমালোকৰ বিদ্যালয়ত? 1000তকৈ কম আছে তেন্তে ইয়াত মিলাবা, 1000তকৈ যদি বেছি আছে ইয়াত মিলাবা, কম আছে বুলি ক'লে ইয়াত মিলাবা। ছেকেণ্ডটোত কি? নেক্সট, তোমালোকৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা। পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 1000তকৈ কম আছে নে 1000তকৈ বেছি আছে? নাই বোলে, আমাৰ বিদ্যালয়ত পুথিভঁৰালত কিতাপৰ সংখ্যা 1000তকৈ বেছি আছে বুলি ক'লে ইয়াত 8টানি। ভৰ্তি বস্তা এটাত থকা আলুৰ সংখ্যা। ভৰ্তি বস্তা এটাত আলুৰ সংখ্যা 1000তকৈ কম হ'ব নে 1000তকৈ বেছি হ'ব? ভৰ্তি আলু বস্তা এটাত আলুৰ সংখ্যা 1000তকৈ বেছি হ'ব। চতুৰ্থ শ্ৰেণীৰ আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা। শব্দ 1000তকৈ বেছি হ'ব, গতিকে ইয়াত টানিবা। তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা। এইটো তোমালোকৰ চুবুৰীত কিমান মানুহ আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব, যে 1000তকৈ কম আছে নে 1000তকৈ বেছি আছে। বোলে 1000তকৈ কম আছে, আমাৰ চুবুৰীত থকা মানুহৰ সংখ্যা 1000তকৈ কম। তোমালোকে ঘৰৰ পৰা বিদ্যালয়লৈ আহোঁতে পঢ়া খোজৰ সংখ্যা। ঘৰৰ পৰা বিদ্যালয় স্কুললৈ আহোঁতে কিমান বাৰ খোজ দিয়া? 1000তকৈ কম বাৰ খোজ দিয়া নে 1000তকৈ বেছি? 1000তকৈ বেছি বাৰ খোজ দিয়া, গতিকে ইয়াত টানিবা। সেইটো তোমাৰ ঘৰৰ আৰু স্কুলৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰিব। চিন্তা কৰি লিখো আহা। ক 1000ৰ ঠিক আগৰ সংখ্যাটো কি? আমি এইমাত্ৰ পঢ়ি আহিলোঁ। 1000ৰ ঠিক আগৰ সংখ্যাটো কি? 999, হয়নে? খ 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব? তো ইয়াৰ আনচাৰটো ওলাবলৈ কেইবাটাও পদ্ধতি আছে। তোমালোকক যোনটো পদ্ধতি সহজ লাগে আৰু খুব সোনকালে ওলাব পাৰে সেই পদ্ধতিটো তোমালোকে ব্যৱহাৰ কৰি ওলাবা। ইয়াত দেখাই দিছোঁ আৰু কি কি পদ্ধতি, দুটা পদ্ধতি দেখাইছোঁ। ইয়াত প্ৰথম পদ্ধতিটো হৈছে এইটো বিয়োগ কৰা, সকলোৱে বিয়োগ কৰে, বিয়োগ কৰা যে 1000ৰ পৰা 950 বিয়োগ কৰিলে আনচাৰটো পাবা, এইটো এটা। এতিয়া আৰু এটা পদ্ধতি, সেইটো পদ্ধতি হৈছে ইয়াত ডাঙৰ খৰাহী বা 100 পাক হৈ যে ফুল থোৱা হৈছিলে ডাঙৰ খৰাহীত, ডাঙৰ খৰাহী কেইটা আছে? ডাঙৰ খৰাহী 9টা আছে, ডাঙৰ খৰাহী 9টা আছে। সৰু খৰাহী কেইটা আছে? সৰু খৰাহী 5টা আছে। তো ডাঙৰ খৰাহী 9টা, সৰু খৰাহী 5টা, আৰু সৰু খৰাহী কেইটা ইয়াত দিলে 1000 হ'ব? 5টা। এইটো কাৰণ 9টা ডাঙৰ খৰাহী 100 হৈ গ'ল, 5টা সৰু খৰাহী আছে, আৰু 100 বনাবলৈ আৰু কেইটা সৰু খৰাহী দিব লাগিব? 5টা। 5টা সৰু খৰাহী, অৰ্থাৎ এটা সৰু খৰাহী 10 কৈ থাকে, 5টা সৰু 5 × 2 = 50। এইটো এটা পদ্ধতি, মুখে মুখে কৰিব পৰা এইটো এটা পদ্ধতি। 5টা সৰু খৰাহী আৰু 5টা 10 50, 50 লগ লাগিলে 1000 হ'ব। গ প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে, 850 গৰাকী মানুহ বহাৰ পাছত কিমানখন আসন খালী থাকিব? এই ধৰণে ওলাব পাৰোঁ। কিমান বহিলে? 800 আৰু 50। 850 বহিলে, 50 মিনছ 5 10, 800 5 10 50 বহিলে। এতিয়া আমি কিমান গৰাকী আসন গ্ৰহণ কৰিলে, কিমান গৰাকী বহিলে, কিমান গৰাকী বহিছে বা আসন গ্ৰহণ কৰিছে, কিমান গৰাকী বহিছে? 850। আমি এই ধৰণে লিখিব পাৰোঁ 850, 50 আৰু 5 10। ইয়াত 5 10 আছে, ইয়াত আৰু কিমান 10 দিলে 100 হ'ব? 5 10 দিলে 100 হ'ব, 5 10 দিলে 100 হ'ল। তো 50 50 100 হৈ গ'ল, 5 10 100 হৈ গ'ল, 100 আৰু 800 900 হ'ল, 900। ইয়াত যদি আৰু 100 দি দিলে কি হ'ব? 10 অৰ্থাৎ 1000 হ'ব। গতিকে 110 অৰ্থাৎ 110 মানে কি? 110 100 100 5 10, 100 5 10 মানে 100, 5 10 মানে 50, 150। গতিকে এই ধৰণে আমি উলিয়াব পাৰোঁ 150। ইয়াত আৰু কিমান যোগ কৰিলে 1000 হ'ব? 50 যোগ কৰি দিয়া, 50 যোগ কৰাৰ লগে লগে 900 হৈ গ'ল, আৰু 100 আৰু ইয়াত 50 যোগ কৰিছা, গতিকে 100 আৰু 50 150 টকা। 100 আৰু 50 150 বা 150খন চিট খালী থাকিব। ঘ নম্বৰ 1000 টকাতকৈ 350 টকা কিমান কম? ইয়াৰ আনচাৰটো আমি এনেধৰণে ওলাবলৈ চেষ্টা কৰিম। প্ৰথম চেষ্টাটো হৈছে 1000ৰ পৰা 350, এই ধৰণে সাধাৰণতে কৰা হয়েই। 1000ৰ পৰা 350 বিয়োগ কৰি যিটো পাবা সেইটো আনচাৰ হ'ব। আৰু বেলেগ ধৰণে আমি কৰিম বুলি ক'লে এনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ যে 350 কিমান আছে? 300
50 50 মানে 5 10 350 মানে 305 10 আছে এই 5 10ত যদি এটা 5 10 আকৌ লগ লগাই দিওঁ 5 10 লগ লগাই দিওঁ তেতিয়া কিমান হৈ যাব 5 10 5 10 100 হৈ গ'ল 100 হৈ গ'ল তাৰপিছত ইয়াত আৰু কিমান লগ লগালে 900 বনাব লাগিব 900 বনাবলৈ ইয়াত 300 আছে ইয়াক 900 বনালেহে 900 বনালেহে 9 একে 1000 1000 মানে 1000 1000 হ'ব হয়নে 1000 মানে 1000 হ'ব তো এতিয়া ইয়াত 300 এইটো মুখে মুখে পাৰিবা 300ৰ লগত কিমান যোগ দিলে 900 হ'ব 3 লগত কিমান যোগ কৰিলে 9 হ'ব 6 600 তো এইটো হৈ গ'ল আনসাৰ কিমান 600 650 5 10 মানে 50 650 650 লগ লগালে আমি কি পাম 1000 পাম গতিকে ইয়াত লিখিবা তোমালোকে 650 650 নম্বৰ সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 600 টকা কল আনিলে সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তিৰ প্ৰতিগৰাকীয়ে এটাকৈ কল দিলে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব ইয়াৰ আনসাৰটো ওলাবৰ কাৰণে 1000 আছে তাৰপিছত 1000 মুঠ মানুহ 1000 আছে আৰু কল আছে 600 তো আৰু কিমান কলৰ প্ৰয়োজন হ'ব সেয়া ওলাবলৈ বিক কৰিব লাগিব এইটো এটা আৰু আমি বেলেগে যদি কৰিব বিচাৰো তেতিয়াহ'লে কিমান আছে 600 কল আছে 600 কল আছে আৰু আমাক কিমান কল আৰু কিমান কল দৰকাৰ আছে কিমান কল প্ৰয়োজন হ'ব কাৰণ মানুহ আছে 1000 হয়নে 1000 অৰ্থাৎ 10টা 100 হ'লে 1000 হয় 10 বা 1000 600 আছে আৰু কিমানখন লগ লাগিলে 10 হ'ব 400 আমি বিয়োগ কৰি ওলাব পাৰোঁ এইটো এটা পদ্ধতি বিয়োগ কৰি পেলাই ওলাব পাৰোঁ আৰু এইটো এটা পদ্ধতি আমি এইটো পদ্ধতি কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে 400 ইয়াত কিমান লিখিবা 400 আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব 400টা ভাবু